আৰু আমি জনাইছো এই যে সুদান দেশখনত গৃহযুদ্ধ দুটা ফৈদৰ মাজত এক প্ৰকাৰ আমি যদি কওঁ দুই ধৰণৰ আৰ্মিৰ মাজত এক প্ৰকাৰৰ যুদ্ধ চলিছে সুদানত ভাৰতৰ অপাৰেশন কাবেৰী সুদানত বৰ্তমান অব্যাহত আছে অৰ্থাৎ ভাৰতীয় লোকক সুদানৰ পৰা নিজ দেশলৈ উভতাই অনাৰ প্ৰক্ৰিয়া নাম দিয়া হৈছে কাবেৰী ৰক্তক্ষয়ী গৃহযুদ্ধৰ ফলত আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় কৰ্মসূত্ৰে সুদানত আছে প্ৰায় ৩৪০০ ভাৰতীয় অপাৰেশন কাবেৰীত উদ্ধাৰ ১৭০০ ভাৰতীয়ক আৰু শীঘ্ৰেই প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক যুদ্ধৰ বিপদসংকুল স্থানৰ পৰা উদ্ধাৰৰ লক্ষ্য অপাৰেশন কাবেৰীৰ লক্ষ্য সন্দৰ্ভত তথ্য প্ৰকাশ কৰে বিদেশ সচিব বিনয় কাট্ৰাই ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি সুদানৰ ৰাজধানী খাৰ্তুমত বৰ্তমানো আবদ্ধ হৈ আছে ভাৰতীয় নাগৰিকক স্থলপথেৰে অনা হৈছে পোৰ্ট সুদানলৈ আৰু পোৰ্ট সুদানৰ পৰা যুদ্ধ জাহাজ বা সামৰিক বিমান যোগে অনা হৈছে সৌদি আৰবৰ জেড্ডালৈ মঙ্গলবাৰে ৭২ ঘণ্টাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল সংঘৰ্ষত লিপ্ত দুই সামৰিক গোটে গতিকে গৃহযুদ্ধত এতিয়া শেষ হ'ব ধৰিছে এখন দেশ নাম সুদান এই সময়ছোৱাতে উদ্ধাৰ কৰা হয় বহু ভাৰতীয় নাগৰিকক উল্লেখযোগ্য যে প্ৰায় ৩৪০০ ভাৰতীয় লোক আছে আৰু অনলাইন যোগে তেওঁলোকে পঞ্জীয়নো কৰিছে সুদানৰ ৰাজধানী খাৰ্তুমত থকা ভাৰতীয় দূতাবাসত যোগাযোগ ৰাখিছে ভাৰতীয় নাগৰিকে বৰ্তমানলৈকে ৬০০ৰো অধিক লোক উভতি আহিছে ভাৰতলৈ এখন বিশেষ বিমানেৰে ৩৬০ গৰাকী ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে C-17 গ্লোব মাষ্টাৰ বিমান যোগে মহাৰাষ্ট্ৰলৈ অনা হৈছে ২৪৬ গৰাকী নাগৰিকক সুদানৰ পৰা উদ্ধাৰ হোৱা ৪৯৫ গৰাকী ভাৰতীয় নাগৰিক বৰ্তমান আছে জেড্ডাত তাৰোপৰি উদ্ধাৰৰ বাবে পোৰ্ট সুদানত অপেক্ষাকৃত ৩২০ গৰাকী ভাৰতীয় মঙ্গলবাৰে ভাৰতৰ যুদ্ধ জাহাজ INS সুমেধা যোগে উদ্ধাৰ হৈছিল ২৭৮ গৰাকী ভাৰতীয় যুদ্ধবিধ্বস্ত সুদানত চলোৱা উদ্ধাৰ কাৰ্যত যথেষ্ট জটিলতাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ে এই অপাৰেশন কাবেৰী ইমান সহজ নাছিল বাহনৰ ইন্ধনৰ নাটনিৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰীৰ দল যুদ্ধবিৰতি ঘোষণা সত্ত্বেও দুই পক্ষৰ মাজত গুলিয়াগুলি অব্যাহত আছে আৰু আহি তেওঁলোক উৎফুল্লিত হৈ পৰিছে এই সকল লোক কাৰণ সুদানত এতিয়া ভয়াৱহ পৰিস্থিতি স্বাভাৱিকতে পৰিত্ৰাণ লাভ কৰিছে এই সকল ভাৰতীয় নাগৰিকে গতিকে প্ৰধানমন্ত্ৰী জয়ধ্বনি দিছে এই সকল নাগৰিকে আৰু পৰৱৰ্তী সময়ত যেহেতু বহু নাগৰিক আবদ্ধ হৈ আছে এওঁলোকক কেনেকৈ আৰু কেতিয়া আনিব পৰা যাব যথেষ্ট লক্ষণীয় কিন্তু এটা কথা নিশ্চিত যে সুদান দেশখনৰ বাবে যথেষ্ট ক্ষতি হৈছে এই গৃহযুদ্ধ